হেল্ল' ভিউৱাৰ্ছ, আপোনাক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। মই পংকজ্যোতি ভৰদ্বাজ। আজি আমি মূলতঃ ADRE 3ৰ ওপৰত ডিছকাশ্যন কৰিম। নেক্সট ADRE কাৰণে কেনেধৰণে ষ্ট্ৰেটেজি ল'ব লাগিব, কেনেধৰণে টাৰ্গেট ল'ব লাগিব, জেনেৰেল ষ্টাডি ক'ৰবাৰ পঢ়িম, কাৰেণ্ট এফেয়াৰ্ছ কিমানখিনি চাম, নিউজ পেপাৰ পঢ়িম নে নপঢ়িম, নোটছ বনাম নে নাই, মাল্টিপল চইচ কুৱেশ্যন ক'ত পাম, মক টেষ্ট কেনেকৈ কৰিম, এই গোটেইখিনি কথা সাঙুৰি এই ভিডিঅ'টোৰ জৰিয়তে ডিছকাশ্যন কৰিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব। হয়তো অলপ দীঘল হ'ব পাৰে, কিন্তু আপোনালোকৰ কাৰণে যথেষ্টখিনি বেনিফিট হ'ব। আৰু আপোনালোকে যদি আমাৰ টেলিগ্ৰাম চেনেলটো তেতিয়ালৈকে জইন কৰা নাই, তেতিয়াহ'লে জইন কৰি ল'ব। আমাৰ পি স্কোৱাৰ ডাইমেনশ্যন বুলি আছে চেনেলটো, টেলিগ্ৰামৰ চেনেলটো। আৰু এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে মই লিংকটো দি দিম বাৰু, তাৰ থ্ৰুৱেদি যাব পাৰিব। কাৰণ তাতেই গোটেইখিনি এতিয়া PDF হওক, নোটছ হওক, কুৱেশ্যনছ হওক, গোটেইখিনি কথা আমি তাতেই ডিছকাশ্যন কৰা হয়। ঠিক আছে, প্ৰথমতে মই কৈ দিওঁ যে এই ভিডিঅ'টো মেইনলি মানে আমাৰ কথাটো হ'ল এইটো এটা ইন্ট্ৰডাকশ্যনছ টাইপ হ'ল, যে ইয়াৰ পিছত আমি ছেশ্যন ষ্টাৰ্ট কৰিম, য'ত আপোনালোকৰ জেনেৰেল ষ্টাডি কভাৰ কৰা হ'ব, মেথছ এণ্ড ৰিজনিং কভাৰ কৰা হ'ব, কাৰেণ্ট এফেয়াৰ্ছ কভাৰ কৰা হ'ব ভিডিঅ'ৰ যোগেদি। ঠিক আছে, তো এইটো হ'ল ইন্ট্ৰডাকশ্যন টাইপ, কি থাকিব আমাৰ ৰোড মেপটোত, তো সেইখিনি কথা আমি আজি আলোচনা কৰিম। ইয়াত হৈ গ'ল এই আজিৰ ভিডিঅ'টো মেইনলি 3 টাইপছ অফ এছপাইৰেণ্টৰ কাৰণে। প্ৰথমটো হৈ গ'ল দ'জ হু হেভ নট ক্লিয়াৰ্ড ইন ADRE 2.0 আইদাৰ ইট ইজ ৰিটেন অৰ ইন ফাইনেল লিষ্ট। ঠিক আছে, ছেকেণ্ড হৈ গ'ল যিসকলে এতিয়া চাকৰি কৰি আছে, ADRE 1তে হওক বা ADRE 2ত বৰ্তমান পাইছে, বা হাইকোৰ্টৰ কিবা কৰি আছে বা হেল্থত কৰি আছে, যিহঁতে কৰি আছে, কিন্তু তেওঁলোকে যিসকলে বেলেগ পোষ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰে, বেলেগ জব কৰিব বিচাৰে, যোনটো গ্ৰেড B বা গ্ৰেজুৱেট পোষ্ট কৰিব বিচাৰে। ঠিক আছে, সেইসকলৰ কাৰণে। থাৰ্ড হৈ গ'ল যিসকলে এইবাৰ প্ৰথমবাৰৰ কাৰণে ADRE দিব বা এনি ষ্টেট গভৰ্ণমেণ্ট এক্সাম দিব। ঠিক আছে, মানে ধৰক এইজৰ কাৰণে হোৱা নাই বা প্ৰিপেৰেশ্যনছ কৰা নাই, ফাৰ্ষ্ট টাইমৰ কাৰণে দিব, তেওঁলোকৰ কাৰণে। তো এই 3 টাইপছৰ এছপাইৰেণ্টৰ কাৰণে আজি ভিডিঅ'টো মেইনলি। নেক্সট কি এক্সাম কভাৰ কৰা হ'ব, প্ৰথমটো হৈ গ'ল কৈ দিছোঁ ADRE 3, স্পেচিয়েলি ফৰ ADRE 3.0। ঠিক আছে, আৰু যিসকলে ধৰক এতিয়া তেনেকৈ গ্ৰেড B এক্সামৰ APSC গ্ৰেড B এক্সাম হয়, ধৰক ৰিচাৰ্চ এছিষ্টেণ্ট হৈ আছে, তাৰপিছত জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট আছে, গেজেটেড পোষ্ট লাইক আপোনাৰ ফৰেষ্ট ৰেঞ্জাৰ হৈ আছে, ছইল কনজাৰ্ভেশ্যনৰ আছে, গতিকে যিখিনি বাকী এক্সাম আছে সেইখিনি এক্সামৰ কাৰণেও মানে আপোনাৰ বেনিফিট হ'ব। প্লাছ আপোনাৰ 2 গ্ৰেড এক্সটেণ্ড ফৰ APSC CCE প্ৰিলিমছ। ঠিক আছে, তো এইটো হ'ল আমাৰ আজিৰ ভিডিঅ'টো, এইখিনিৰ ওপৰত গোটেইখিনি মানে একদম কমপ্লিট এটা ভিডিঅ' যিটোত আপোনাৰ গোটেইখিনি কথা সাঙুৰি লোৱা হ'ব। ঠিক আছে, আমি আগবাঢ়োঁ। ফাৰ্ষ্ট কথাটো হৈ গ'ল 6 মান্থ টু গ'। 6 মান্থ বুলি মই কিয় ক'লোঁ, কাৰণ যদি আপোনালোকৰ নৱেম্বৰ বা ডিচেম্বৰত যদি নটিফিকেশ্যন ওলায় ADRE 3 কাৰণে, তো 6 মান্থ বুলি ক'লে মে' বা জুন পৰে, কিন্তু হয়তো আপোনালোকৰ এক্সামটো তাতকৈ আৰু এমাহ দুমাহ পিছত হ'ব পাৰে। ঠিক আছে, কিন্তু আপোনালোকে 6 মান্থ কিয় ল'ব লাগিব, ইয়াত বহুতকেইটা ফেক্টৰ আছে। প্ৰথম ফেক্টৰটো হৈ গ'ল যে আপোনালোকে গম পাইছে ADRE পৰা ADRE 2.0 কুৱেশ্যন পেপাৰ টান আহিছে, ডেফিনেটলি ADRE 3 আৰু টান আহিব, হ'ল ফাৰ্ষ্ট ফেক্টৰ। ছেকেণ্ড হৈ গ'ল এইবাৰ যিসকলে অলপ মাৰ্কৰ কাৰণে ফাইনেল নহ'ল বা ৰিটেন্স মাৰ্কছ নহ'ল, তেওঁলোকৰ এটা লেভেলত প্ৰিপেৰেশ্যনছ হৈ আছে, গতিকে তেওঁলোকক বিট কৰিব লাগিব, নিজৰ পজিশ্যনটো তাত ৰাখিব লাগিব, হয়নে, পোষ্টটোত যিটো পোষ্ট থাকিব। আৰু ডেফিনেটলি এইবাৰটো অলপ আগতকৈ অলপ কমিবই, পোষ্টটো অলপ ৰিডিউচ হ'ব। থাৰ্ড ফেক্টৰ হৈ গ'ল আপোনালোকে যেনে APSC ধৰক এতিয়া প্ৰিপেৰেশ্যন কৰিছে, বহুতখিনি APSC প্ৰিপেৰেশ্যন কৰি আছে, প্ৰিলিমছ দিছে, প্ৰিলিমছ হৈ গৈছে, তো এভৰি আপোনাৰ ইয়েৰ 3,500 to 4,000 কেণ্ডিডেটে প্ৰিলিমছ পাছ কৰে, হয়তো ফাইনেল নহয়গৈ, কিন্তু সেইখিনিতো দিবই। তো তেওঁলোকৰতো এটা বহুত ভাল লেভেলত এটা প্ৰিপেৰেশ্যন চলি আছে, যেনে ষ্টাডি হওক, মেথছ ৰিজনিং ইংলিছ গোটেইখিনি, হয়নে, গতিকে তেওঁলোকে দিলক, তেওঁলোকক বিট কৰাৰ কথাটো আহি গ'ল। গতিকে আপোনালোকে এই 3টা ফেক্টৰ, গতিকে আপোনালোকে 6 মান্থ ষ্ট্ৰেটেজি ল'ব লাগিব, তাত টাৰ্গেট ল'ব লাগিব, কি পঢ়িম, তাৰপিছত আপোনাৰ কি বুলি কয় মান্থলি টাৰ্গেট কি হ'ব, উইকলি টাৰ্গেট কি হ'ব, তেনেধৰণে আপোনাক কভাৰ কৰিব লাগিব, তেতিয়াহে আপোনালোক মানে বিট কৰিব লাগিব। আৰু এটা কথা মই কওঁ, যিটো আমাৰ হয়, মই আগতে কৰিছিলোঁ, বৰ্তমান নহয়, কি হয় যে আমি নটিফিকেশ্যনছ আহক তাৰপিছত পঢ়িম, আপোনাৰ ডেটটো আহি লওক তাৰপিছত পঢ়িম, এডমিট আহি লওক তাৰপিছত পঢ়িম, তেনেধৰণে মানে ফ্ৰেংকলি কৈছোঁ, তেনেধৰণে কমপ্লিট নহ'ব। ঠিক আছে, কিয় নহ'ব, কাৰণ চাওক এজন কেণ্ডিডেটে যদি 6 মান্থৰ পৰা 8 মান্থলৈকে তেওঁ ডেইলি 6 আৱাৰ্ছ পঢ়িছে, আৰু এজনে 1 মান্থত 15 আৱাৰ্ছ পঢ়িছে, 15 আৱাৰ্ছ পঢ়াটো বাৰু হিউমেনলিও ডেইলি পঢ়াটো পচিবল নহয়, তথাপি 15 আৱাৰ্ছ যদি পঢ়ি দিয়ে, ডেফিনেটলি সেই 6 মান্থ বা 8 মান্থ পঢ়াজনেহে ফাইনেলি কিন্তু চিলেকশ্যনছ হ'ব, চাব আপোনাৰ, কাৰণ কনচিষ্টেণ্ট আৰু ডিচিপ্লিন থকাটো বেছি ইম্পৰ্টেণ্ট। ঠিক আছে, হাৰ্ডৱৰ্ক, মই ভাবোঁ যে হাৰ্ডৱৰ্ক আৰু স্মাৰ্ট ৱৰ্কতকৈ ডিচিপ্লিন থকাটো আৰু কনচিষ্টেণ্ট থকাটো বেছি মানে আপোনাৰ ছাকচেছ পায়। ঠিক আছে, সেইকাৰণে মই লিখিলোঁ 6 মান্থ হ'ল। এতিয়া চিলেবাছৰ ফাৰ্ষ্ট কথাটো হৈ গ'ল হাউ টু কভাৰ ষ্টেটিক। ঠিক আছে, আচ্ছা, প্ৰথমতে মই কৈলোঁ যিসকলে ফাৰ্ষ্ট ভাবিছে ADRE দিম বুলি, ইয়াত কি থাকে, জেনেৰেল ষ্টাডি থাকে, হয়নে, জেনেৰেল ষ্টাডি থাকে, তাত আপোনাৰ কিমান কুৱেশ্যন আহিছিলে, 50 কুৱেশ্যনছ, ইয়াত কাৰেণ্ট এফেয়াৰ্ছ ইনক্লুড থাকে। তাৰপিছত মেথছ এণ্ড ৰিজনিঙত আপোনাৰ 20+10, হয়নে, 30 আহে,
আৰু ইংলিছত আপোনাৰ 20 কুৱেশ্যন মানে 100 কুৱেশ্যন থাকে হ'ল গতিকে এইখিনি আমাৰ প্ৰিপেৰেশ্যনছ থাকে এইখিনি কৰিব লগা হয় গতিকে যদি ষ্টেটিক বুলি কোৱা হয় ষ্টেটিক মানে হৈ গ'ল ষ্টেটিক মানে দুটা বস্তু এটা হ'ল জেনেৰেল নলেজ এটা হৈ গ'ল আপোনাৰ জেনেৰেল ষ্টাডিজ ঠিক আছে জেনেৰেল নলেজত আমাৰ ফেক্চুৱেল কথাখিনি থাকিব জেনেৰেল ষ্টাডিজত কি ছাবজেক্ট কভাৰ কৰে চাওক মই কৈ আছোঁ এটা থাকে প্ৰথমটো হৈ গ'ল আৰ্ট এণ্ড কালচাৰ হয়নে ইণ্ডিয়া হ'ব পাৰে ৱৰ্ল্ড হ'ব পাৰে আছাম হ'ব পাৰে প্ৰতিটো ক্ষেত্ৰত ইণ্ডিয়া ৱৰ্ল্ড আছাম গোটেইখিনি থাকিবই ছেকেণ্ডটো হৈ গ'ল আপোনাৰ হিষ্ট্ৰী হয়নে তাৰপিছত হৈ গ'ল জিঅ'গ্ৰাফী হ'ল জিঅ'গ্ৰাফী থাকিব তেনেকৈ ফিজিকেল জিঅ'গ্ৰাফী হিউমেন জিঅ'গ্ৰাফী ইণ্ডিয়ান জিঅ'গ্ৰাফী থাকিব জিঅ'গ্ৰাফীৰ পিছত আহি গ'ল আপোনাৰ পলিটিকেল চায়েন্স হ'ল তাৰপিছত আহি গ'ল ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ আমাৰ আহে নহয় ইণ্ডিয়াৰ লগত কাৰ ৰিলেশ্যন কেনেকুৱা হয়নে অসমৰ লগত কোনখন নেইবাৰ কাণ্ট্ৰি আছে তেনেকুৱা ধৰণৰ ইণ্টাৰনেশ্যনেল ৰিলেশ্যনবিলাক কাৰেণ্ট এফেয়াৰ্ছ হওক বা নৰ্মেলো আহে তাৰপিছত হৈ গ'ল আপোনাৰ ইকনমিক্স ঠিক আছে ইকনমিক্স তাৰপিছত হৈ গ'ল এনভাইৰমেণ্ট হ'লে এনভাইৰমেণ্ট তাৰপিছত হৈ গ'ল ছায়েন্স এণ্ড টেকন'লজি হ'ল এইখিনি তাৰপিছত হৈ গ'ল আপোনাৰ আছাম পাৰ্টটো যিখিনি থাকে আছামৰ গোটেইখিনি আছে আছামৰ আকৌ তেনেকৈ হিষ্ট্ৰী থাকিব হয়নে হিষ্ট্ৰী থাকিব পলিটি থাকিব জিঅ' থাকিব হয়নে তো এইখিনি বস্তু কালচাৰ থাকিব কালচাৰ থাকিব তো এইখিনি হৈ গ'ল আমাৰ ষ্টেটিকৰ ভিতৰত আহিব হ'ল এইটো হৈ গ'ল ষ্টেটিকখিনি তাৰপিছত আহি গ'ল মেথছ এণ্ড ৰিজনিং ঠিক আছে মেথছ এণ্ড ৰিজনিঙত আমাৰ পিছত মই কি কৰিম ক্লাছ কৰিম মেথছৰ কাৰণে বেলেগকৈ ৰিজনিঙৰ কাৰণে বেলেগকৈ যিখিনি চেপ্টাৰ আছে আমাৰ যিখিনি ইম্পৰ্টেণ্ট চেপ্টাৰ যিখিনি কুৱেশ্যনছ আহেই হয় গতিকে সেইখিনি আমি ভিডিঅ'ৰ যোগেদি এটা এটাকৈ কনচেপ্ট বুজাবলৈ চেষ্টা কৰিম ঠিক আছে মেথছৰ ৰিজনিং তেনেকৈ ধৰণে কভাৰ কৰা হ'ব হ'ল নেক্সট মেথছৰ ৰিজনিঙৰ ষ্টেটিক ক'লোৱেই ষ্টেটিকখিনি আছে ষ্টেটিঙৰ প্ৰতিটো ছাবজেক্টেই কভাৰ কৰা হ'ব মই পিছত কৈ আছোঁ আহি আছে আৰু মেথছ ৰিজনিং তেনেধৰণে কভাৰ কৰা হ'ব গোটেইখিনি বস্তু একদম পূৰা যিখিনি মানে লাগে আৰু এক্সামৰ কাৰণে তেনেধৰণে প্ৰিপেয়াৰ কৰা মানে আমাৰ ভিডিঅ'ৰ যোগেদি দেখুওৱা হ'ব নেক্সট হৈ গ'ল জেনেৰেল ইংলিছ জেনেৰেল ইংলিছত মই নকওঁ আৰু জেনেৰেল ইংলিছটো মই নেদেখাওঁ আপোনালোকৰ যিখিনি যি ইম্পৰ্টেণ্ট বুক হ'ব বা কোনখিনি ভিডিঅ' মানে চালে ভাল হ'ব বা প্ৰিপেৰেশ্যনছ কাৰণে হেল্প হ'ব আপোনাৰ তাৰ কাৰণে মই ৰিকমেণ্ডেশ্যন কৰি দিম লেবল চইচ কুৱেশ্যন যিখিনি আছে সেইখিনি দিম প্লাছ আপোনাৰ কি বুলি কয় বুক কোনখন বেছি ভাল হয় জেনেৰেল ইংলিছৰ কাৰণে বা মই যিখন পঢ়িছিলোঁ সেইখিনি মই আপোনালোকক প্ৰভাইড কৰি দিম টেলিগ্ৰামৰ যোগেৰে ঠিক আছে নেক্সট চাওঁ আমি নেক্সট হৈ গ'ল বুক লিষ্ট কি এছেঞ্চিয়েল বুকছ ল'ব লাগিব বুকছখিনিৰ কাৰণে ভিডিঅ'টো মই কি ইম্পৰ্টেণ্ট আছে বুক সেইখিনি মই কাইলৈ পৰহিলৈ এটা ভিডিঅ' বনাই দিম কি আপোনালোকে ল'ব কিন্তু কথা এটা মই কওঁ যে বুকখিনি আপোনালোকৰ চাওক 6 মান্থ বা 8 মান্থে যদি আছে এতিয়া যদি মই কওঁ যে পলিটিকেল চায়েন্সৰ কাৰণে আপুনি এম লক্ষ্মীকান্তখন ল'ব তো এম লক্ষ্মীকান্তত 1000+ কপি আছে 1000+ কপি গোটেইখন পঢ়ি আকৌ ৰিভিজনছ কৰি গোটেইখিনি নোটছ বনাই ইমান কম সময়ত আৰু সেইটো হ'ল এটা ছাবজেক্ট পলিটিটি হয় বাকীখিনিৰ কাৰণে আছেই গতিকে সেইটো এটা বহুত কমপ্লিকেটেড টান হ'ব গতিকে সেইটো আপুনি চিন্তা কৰিব নালাগে যে মই অলৰেডি থৰলি গোটেই বুকখন গোটেইকেইটা ছাবজেক্টৰ কাৰণে গোটেইখন বুক থৰলি পঢ়া আছে তাৰপিছত তাৰপৰা মই কি একদম ইম্পৰ্টেণ্ট পইণ্টছ হ'ব প্ৰতিটো চেপ্টাৰ ৱাইজ কি ইম্পৰ্টেণ্ট পইণ্টছ হ'ব তাৰপৰা উলিয়াই PDF বনাই মই তাৰ ওপৰত ভিডিঅ' কমপ্লিটকৈ কনচেপ্ট দিবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে সেইটো চিন্তা কৰিব লাগে এতিয়া ধৰি লওক জিঅ'গ্ৰাফী ছাপ'জ হা মই বুক যদি ক'বলৈ যাওঁ জিঅ'গ্ৰাফী যদি কওঁ জিঅ'গ্ৰাফীত ধৰক এটা থাকে যে 9 to 12লৈকে NCERT বুকখিনি হয়নে কয় এইটো আপোনালোকে শুনিছেই যে ইম্পৰ্টেণ্ট হয় নেক্সট হৈ গ'ল এখন আছে আপোনাৰ স্পেক্ট্ৰাম ঠিক আছে স্পেক্ট্ৰামত ৱৰ্ল্ড জিঅ'গ্ৰাফী এণ্ড ইণ্ডিয়ান জিঅ'গ্ৰাফী থাকে নেক্সট এখন আছে সবিন্দৰ সিং বুলি হ'লে সবিন্দৰ সিঙত অকল ফিজিকেল জিঅ'গ্ৰাফী থাকে তেনেধৰণে এখন এৰিহাণ্টৰ বুক আছে এৰিহাণ্টৰ বুকত জিঅ'গ্ৰাফী এণ্ড এনভাইৰমেণ্ট বুলি কভাৰ কৰে গতিকে এই ইমানখিনি বুক 6 মান্থত পঢ়ি অকল এটা ছাবজেক্টৰ কাৰণে কমপ্লিট নহ'ব গতিকে সেইটো চিন্তা কৰিব লগা নাই এই গোটেইখিনি বুকছ কমপ্লিটকৈ থৰলি পঢ়ি পেলাই মই নোটছ বনোৱা আছে ঠিক আছে আপোনালোকক যেতিয়া মই দিম তেতিয়া এডিৰ কাৰণে যি ইম্পৰ্টেণ্ট হ'ব এই এক্সামৰ কাৰণে যিখিনি ইম্পৰ্টেণ্ট হ'ব তাৰপৰা মই এক্সট্ৰেক্ট কৰি পেলাই যিটো পইণ্ট ইম্পৰ্টেণ্ট ৱাইজ যাম তো চেপ্টাৰ ৱাইজ এনেকৈ আনি পেলাই মই PDF বনাই পেলাই তাত ভিডিঅ'ৰ যোগেদি মই দেখাই দিম যে কোনটো ইম্পৰ্টেণ্ট হয় কোনটো কনচেপ্ট কেনেকুৱা ধৰণৰ হ'ব গোটেই ডিটেইলছত মই বুজাই দিম ঠিক আছে সেইখিনি হ'ল আপোনাৰ বুক লিষ্টৰ ওপৰত কথা এইটো হৈ গ'ল আপোনাৰ চেপ্টাৰ ৱাইজ কনচেপ্ট আৰু ক্ৰিয়েট ইয়'ৰ অ'ন নোটছ হা চেপ্টাৰ ৱাইজ কনচেপ্ট মানে মই যিটো ক'লোঁ এতিয়া মই যেতিয়া ভিডিঅ' বনাম এতিয়া মানে আমাৰ কথাটো হৈ গ'ল যে এটা জেনেৰেল ষ্টাডি আৰু মেথছ ৰিজনিঙৰ কাৰণে এটা ছেশ্যন ষ্টাৰ্ট হ'ব জেনেৰেল ষ্টাডিৰ কাৰণে ছাবজেক্ট ৱাইজ চেপ্টাৰ ৱাইজ জিঅ'গ্ৰাফী যদি মই ক'বলৈ যাওঁ তেতিয়া ছাবজেক্ট কি আহে আপোনাৰ ফাৰ্ষ্ট জিঅ'মৰ্ফলজি আহে তাৰপিছত আহিব অচিয়ানোগ্ৰাফী আহে ঠিক আছে তাৰপিছত ক্লাইমেটলজি আহে হয়নে তাৰপিছত চেপ্টাৰ ৱাইজ আপোনাৰ ধৰক ক্লাইমেটলজিৰ পিছত আহি গ'ল আপোনাৰ বায়'জিঅ'গ্ৰাফী আহে বায়'জিঅ'গ্ৰাফী আহে তাৰপিছত আহি যায় আপোনাৰ এনভাইৰমেণ্ট আহে তো এই গোটেইখিনি যিখিনি চেপ্টাৰ ৱাইজ হ'ব তো ইণ্ডিয়ান পলিটি বুলি ক'লে কি থাকে আমাৰ ইণ্ডিয়ান পলিটি প্ৰথমতে হৈ গ'ল মেকিং অফ ইণ্ডিয়ান কনষ্টিটিউশ্যনছ থাকিল হয়নে তাৰপিছত থাকিল আপোনাৰ ধৰক প্ৰিএম্বল থাকিল হয়নে প্ৰিএম্বল যোনটো চেপ্টাৰ যদি কওঁ প্ৰিএম্বল তাৰপিছত ফাণ্ডামেণ্টেল ৰাইটছ থাকিল ফাণ্ডামেণ্টেল ডিউটিজ থাকিল
হয়নে DPSP থাকিল DPSP থাকিব হ'ল DPSP পিছত আপোনাৰ ধৰক আহি গ'ল যিখিনি আপোনাৰ প্ৰেচিডেণ্ট থাকিলে এক্সিকিউটিভ যিখিনি থাকে প্ৰেচিডেণ্ট থাকিলে প্ৰাইম মিনিষ্টাৰ থাকিলে হয়নে কম থাকিলে মানে কাউঞ্চিল অফ মিনিষ্টাৰ তো তেনেধৰণে তাৰপিছত পাৰ্লিয়ামেণ্ট থাকিব তাৰপিছত সুপ্ৰিম কোৰ্ট হাইকোৰ্ট ছাবৰ্ডিনেট কোৰ্ট এই গোটেইখিনিলে এই তেনেধৰণে চেপ্টাৰ ৱাইজ মই যিখিনি ইম্পৰ্টেণ্ট আছে সেইখিনি আপোনাৰ এক্সামৰ কাৰণে ৰিকুৱাৰ্ড হ'ব একদম কমপ্লিটলি তেনেকৈ আনি এটা পইণ্টছ ৱাইজ দেখাবলৈ মই চেষ্টা কৰিম গতিকে আপোনালোকে সেইটো ছেশ্যনটো তেনেধৰণে কৰিব হ'ল আৰু ক্ৰিয়েটৰ অ'ন নোটছ কিয় ক'লোঁ মই চাওক আপোনালোকে যেতিয়া মই ভিডিঅ'টো বনাই যাম বা আপোনালোকে যদি কিবা এটা ভিডিঅ' চাই যেনে ষ্টাডিছৰ বা মেথছৰ চাই তেতিয়া আপোনালোকে নিজৰ এখন কপি হাতত লৈ ল'ব হা নিজৰ নোটছৰ নিচিনা একদম পাৰফেক্ট একো নহয় গতিকে আপোনালোকে ভিডিঅ'টো চাই যাতে যোনটো ইম্পৰ্টেণ্ট হয় যেনেকৈ আপোনালোকে বুজিবলৈ ইজি হয় তেনেধৰণে আপোনালোকে পইণ্টছ বনাই যাব মোৰ তেনেকৈ মই যেতিয়া নোটছ বনাওঁ মই তেতিয়া ধৰক কি কয় এক্সাম পঢ়া সময়ত যেতিয়া নোটছ বনোৱা হয় তো নোটছ বনালে এটা ভিডিঅ'টোৰ পৰা চাই পেলাই নোটছখিনি বনোৱা হয় তো নোটছ কমপ্লিটকৈ বনাব ঠিক আছে প্ৰতিটো ছাবজেক্টৰ যেতিয়া পঢ়িব মই ভিডিঅ' দিওঁ বা আপুনি বেলেগৰ যদি চাই ভিডিঅ' তেনেকৈ কমপ্লিটকৈ পঢ়ি লাষ্টৰ সময়ত যেতিয়া ৰিভিজন কৰিব লাগিব ৰিভিজনৰ আপুনি সেই বহীখন কপিখন কৰিব হ'ল তেতিয়া মানে আপোনাৰ ধৰক এতিয়া বুক বুলি ক'লে বা PDF নোটছ বুলি ক'লে PDF নোটছটো বহুত আহি যাব ময়ো দি দিম গোটেই বহুতখিনি গতিকে PDF নোটছ বা আপোনাৰ কিতাপ পঢ়ি গ'লে বহুত মাল্টিপল বুকছ হৈ গ'লে ৰিভিজন কৰাত প্ৰব্লেম হৈ যায় গতিকে সেই গোটেই কথাখিনি এখন কপিত বা দুখন কপিত আহি যাব লাগে যাতে এক্সামৰ সময়ত ৰিভিজন কৰিবলৈ ইজি হয় তাৰপিছত হৈ গ'ল হাউ টু কভাৰ কাৰেণ্ট এফেয়াৰ্ছ বা নিউজৰ কাৰণে আপোনালোকে কিমান মান চাব কেতিয়াবা চাব কি কৰিব আপোনালোকৰ চাওক যেতিয়াৰ পৰা প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰে এতিয়া নৱেম্বৰ বা ডিচেম্বৰৰ পৰা যদি আপুনি কৰিলে কাৰেণ্ট এফেয়াৰ্ছটো তেতিয়াৰ পৰাই কৰি যাব আৰু কাৰেণ্ট এফেয়াৰ্ছৰ সদায় এখন নোটছ ল'ব মই কৈছোঁ এখন কপি ল'ব এখনো জেনেৰেল ষ্টাডি কপি এখন আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছৰ কপি এখন মেথছ বা ৰিজনিঙৰ কপি থাকিলে 2-3খন কপি তেনেকৈ থাকিলে আপোনালোকৰ সুবিধা হ'ব ঠিক আছে তো এতিয়া কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে কি কৰিব প্ৰথমটো হৈ গ'ল আপোনালোকে ভিডিঅ' চাব ভিডিঅ' কাৰ চাব মই কৈ আছোঁ SPMৰ সত্যজিৎ ছাৰৰ এটা ডেইলি ভিডিঅ' আহে কাৰেণ্ট এফেয়াৰ্ছত তাত বহুত ধুনীয়া মানে পইণ্টছ লয় বহুত ধুনীয়া নিউজ লয় 4-5খন আপোনাৰ পেপাৰ ছাৰে কম্প্ৰাইজ কৰি গোটেইখিনি এটা ভিডিঅ'ত আনে 4-5টামান নোটছ থাকে 4-5টামান নিউজ থাকে আৰু তাত আপোনাৰ ষ্টেটিকৰো কনচেপ্ট থাকে পলিটি বা ইকনমিক্স যোনটো কাৰেণ্ট এফেয়াৰ্ছটো যিহৰ লগত ৰিলেটেড হয় তাত ধুনীয়াকৈ বুজাই দিয়ে আপোনালোকে চাবও পাৰে বহুত ধুনীয়াকৈ পঢ়ে মই বৰ্তমানো ছাৰৰ ভিডিঅ' চাই নোটছ বনাওঁ গতিকে বহুত ধুনীয়াকৈ কাৰেণ্ট এফেয়াৰ্ছটো কভাৰ কৰে সেইটো আপোনালোকে একদম ব্লাইণ্ডলি ফ'ল' কৰিব পাৰে ছাৰৰ মানে যোনটো ভিডিঅ' আছে নেক্সট হৈ গ'ল মই এমাহত 2টা বা 3টা ভিডিঅ'ত গোটেই কমপ্লিট 1 মান্থৰ যোনটো কাৰেণ্ট এফেয়াৰ্ছ থাকিব আছাম ৰিলেটেড ইণ্ডিয়া ৰিলেটেড ৱৰ্ল্ড ৰিলেটেড সেইখিনি গোটেইখিনি 2টা বা 3টা ভিডিঅ'ত কভাৰ কৰি দিম ঠিক আছে সেইটো হ'ল ভিডিঅ' নেক্সট হৈ গ'ল আপোনালোকে এখন নিউজ পেপাৰ চাব এখন আছামিজ ডেইলি এখন নিউজ পেপাৰ চাব দৈনিক অসম চাব পাৰে বা বেলেগ কিবা চাব পাৰে আপোনালোকে যদি অলৰেডি হয়তো লৈ আছে যিখন যদি লৈ আছে সেইখনেই চাওক খালি কথাটো চাব পেপাৰখন চাওঁতে মানে ছাৰাউণ্ডিঙত কি হৈ আছে একচুৱেলি গম পাই থাকিব লাগে কাৰণ এক্সামত যেতিয়া কুৱেশ্যনটো আহিব আপোনালোকৰ ক্লিক কৰিব যিহেতু মই পঢ়িছিলোঁ তো তেনেধৰণে আপোনালোকে এই যিটো পঢ়িব নিউজ পেপাৰ ডেইলি পঢ়িব তাত যদি কিবা ইম্পৰ্টেণ্ট পায় আকৌ সি এগেইন গ' বেক টু কাৰেণ্ট এফেয়াৰ্ছৰ কপিখন ঠিক আছে কপিখনত আপোনালোকে সেইটো নোট ডাউন কৰি থ'ব কাৰণ চাওক 6 মান্থ বা 8 মান্থৰ নিউজ পেপাৰ পঢ়াৰ পিছত সেইটো আপুনি ৰিভিজন কৰিব নোৱাৰে আৰু এতিয়া আকৌ তেনেকৈ সেইকাৰণে কৈছোঁ SPMৰ যোনটো ছাৰৰ ভিডিঅ' আছে ডেইলি ভিডিঅ' 6 মান্থত কিমানটা ভিডিঅ' হৈ যাব সেইখিনি ৰিভিজন কৰিব নোৱাৰে আপুনি তো সেইকাৰণে ডেইলি যোনটো ভিডিঅ' চাব ডেইলি ভিডিঅ'টো আপুনি যিটো ইম্পৰ্টেণ্ট থাকে মানে স্পেচিয়েলি ফৰ ADRE বা এনেকুৱা আপোনাৰ গ্ৰেড 3 এক্সামৰ কাৰণে তো সেইখিনি আপোনালোকে নোটছ বনাই ল'ব ঠিক আছে মইতো যিখিনি ইম্পৰ্টেণ্ট আছে তাৰ পৰা এক্সট্ৰেক্ট কৰি 1 মান্থত 2টা বা 3টা ভিডিঅ'ৰ যোগেদি দেখাই দিম কিন্তু আপোনালোকে ডেইলি কভাৰ কৰিব সেইটো একদম বহুত ফ্ৰুটফুল হ'ব ডেফিনেটলি আপোনালোকক সেইটোৱে মানে হেল্প কৰিবই ঠিক আছে নেক্সট হৈ গ'ল ডেইলি এণ্ড ভিডিঅ' ৱাইজ MCQ মাল্টিপল চইচ কুৱেশ্যন প্ৰেক্টিছ কৰিব লাগিব কাৰণ আপোনালোকে যদি এতিয়া পলিটিখন পঢ়িলে পলিটিৰ কিবা এটা ছাবজেক্ট পঢ়িলে বা হিষ্ট্ৰী আজি আপোনাৰ ধৰক মডাৰ্ণ হিষ্ট্ৰী পঢ়িলে বা এনচিয়েণ্ট হিষ্ট্ৰী পঢ়িলে তো তাত আপোনাৰ প্ৰিপেৰেশ্যন হৈছে নে কেনেকৈ গম পাব এইটো মাল্টিপল চইচ কুৱেশ্যন দি গতিকে মই যেতিয়া ডেইলি কিয় ক'লোঁ মই যেতিয়া ভিডিঅ' বনাম এটা চেপ্টাৰ ৱাইজ ত' চেপ্টাৰটোৰ লাষ্টত 4টা বা 5টা কুৱেশ্যনছ থাকিব আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব সেইটো ঠিক আছে সেই কুৱেশ্যনটো পঢ়ি পেলাই মানে চেপ্টাৰটো ভিডিঅ'টো চাই পেলাই লাষ্টত আকৌ এনচাৰটো দিব আৰু যেতিয়াৰ পৰা মই ছেশ্যন ষ্টাৰ্ট কৰিম ইয়াৰ তো তেতিয়া ছেশ্যনটো ধৰি লওক আপোনাৰ নেক্সট মানডে পৰা ষ্টাৰ্ট কৰা হ'ব তেতিয়া আপোনাৰ যোনটো টেলিগ্ৰাম চেনেল আছে টেলিগ্ৰাম চেনেলত মই এতিয়াও দি আছোঁ কুৱেশ্যনছ ডেইলি কিন্তু যেতিয়া পৰা মই ৰেগুলাৰ হ'ব 4টা বা 5টা কুৱেশ্যনছ ডেইলি থাকিব তাত আপোনালোকে ক্লিক কৰি কোনটো কাৰেক্ট আছে গম পাব পাৰিব আৰু যোনটো ইম্পৰ্টেণ্ট লাগে যোনটো আপোনালোকে নজনা যেন লাগে সেইটো আপোনালোকে আকৌ নোট ডাউন কৰি থ'ব ঠিক আছে তো আপোনালোকৰ নোট ডাউনটো মানে কপিখন বহুত ইম্পৰ্টেণ্ট ঠিক আছে কপিখনত বহুত মানে হেল্প কৰিব পিছত সেইটো হ'ল আৰু ভিডিঅ' ৱাইজটো এইটো ক'লোঁ ডেইলি আপোনাৰ
ডেইলি টেলিগ্ৰামত দিয়া হ'ব 4-5টা কুৱেশ্যনছ আৰু ভিডিঅ' ৱাইজ যেতিয়া ভিডিঅ' দিওঁ তেতিয়া তাৰ তলত কুৱেশ্যন 5টা বা 10টা প্ৰায় ভিডিঅ' থাকিব আৰু মাল্টিপল চইচ কুৱেশ্যনছ ঠিক আছে এইখিনি নেক্সট হৈ গ'ল চাওক তো 5000 প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ আৰু এইটো হৈ গ'ল MCQ মাল্টিপল চইচ কুৱেশ্যনছ 5000 কিয় ক'লোঁ মানে মোৰ হাতত যিমানখিনি MCQ আছে বহুতখিনি আছে MCQ তথাপি মই তাৰপৰা চাই চিলেক্ট কৰি হিষ্ট্ৰী কি আছে হিষ্ট্ৰী ছেপাৰেটলি আছে পলিটি ছেপাৰেটলি আছে তো এইখিনি ছেপাৰেটলি আছে সেইখিনি মই পিছত প্ৰভাইড কৰি দিম আপোনালোকক যোনটো MCQ হ'ব ছাবজেক্ট ৱাইজ 1000 to 1500 আছে তো এইখিনি গোটেইখিনি যেতিয়া চাই দিব ভিডিঅ' আমাৰ ভিডিঅ' কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ' বা ডেইলি কাৰেণ্ট এফেয়াৰ্ছ আপুনি সত্যজিৎ ছাৰৰ পৰা চালে তাৰপিছত যিখিনি MCQ আছে PY কুইজ আছে সেইখিনি গোটেইখিনি চাই দিলে মানে ছাফিচিয়েণ্ট হ'ব গতিকে আপোনালোকে খালী কথাটো হ'ল ডেইলি কৰিব কথাটো ডেইলি কৰিব যে মাজে মাজে নহয় আৰু যেতিয়া পঢ়িব একদম পূৰা ৰিলিজিয়াছলি ফ'ল' ইয়ৰ ৰুটিন ঠিক আছে এইটো হৈ গ'ল আমাৰ PY কুইজৰ কথা নেক্সট আহি গ'ল হেণ্ড ৰিটেন নোটছ হেণ্ড ৰিটেন মানে হৈ গ'ল যিটো মই ভিডিঅ' দিম যিটো ছেশ্যনৰ ভিডিঅ'ত আহিব যোনটো ছাবজেক্ট লৈ চেপ্টাৰ লৈ তাত যিটো PDF এটা বনাম ন PDF এটা বনামে PDFত আপোনাৰ লিখা থাকিব মানে পইণ্টবিলাক থাকিব সেই পইণ্টটো মই ভিডিঅ'টো শেষত মই সেইটো এৰি আমাৰ কি বুলি কয় টেলিগ্ৰামৰ যোনটো গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপত মই তাত PDFটো দি দিম আপোনালোকে তাত চাই ল'ব পাৰিব নেক্সট হেণ্ড ৰিটেন নোট মই অলৰেডি মই কৈছোঁৱেই মোৰ নোটছবিলাক একচুৱেলি অলপ মেইনছ পাৰ্পজত আছে কিন্তু মই তাৰপৰা এক্সট্ৰেক্ট কৰি যিটো মানে ধৰক মাল্টিপল চইচ কুৱেশ্যনৰ কাৰণে ইম্পৰ্টেণ্ট নাপাওঁ উলিয়াই পেলাই মই এক্সট্ৰাকৈ ছাবজেক্ট ৱাইজ লিখি পেলাই আকৌ ফটো মাৰি পেলাই অলৰেডি দিছোঁৱেই মই 2-3টা দিছোঁৱেই আমাৰ গ্ৰুপত টেলিগ্ৰাম গ্ৰুপত দিছোঁৱেই তো আপোনালোকে চাই ল'ব পাৰিব আৰু তাৰপিছতো মই লাহে লাহে হেণ্ড ৰিটেন নোটছ ছাবজেক্ট ৱাইজ মই দি থাকিম হ'ল নেক্সট হ'ব মক টেষ্ট ছাবজেক্ট ৱাইজ আহিব আৰু ফুল টেষ্ট আহিব হ'ল ইয়াত আপোনাৰ মক টেষ্টটো সেইটো লাষ্টত হ'ব এইটো অলপ পিছলৈ হ'ব আৰু ছেশ্যনখিনি গোটেইখিনি গৈ লওক মক টেষ্টটো পেইড হ'ব তো মক টেষ্টটো আপোনাৰ ছাবজেক্ট ৱাইজ থাকিব ফুল লেংথ থাকিব ইয়াত কমপ্লিট এখন মানে আপোনাৰ 100 কুৱেশ্যনছ কমপ্লিট পেপাৰ থাকিব পূৰা কমপ্লিট চিলেবাছ কভাৰ কৰোঁতে আগৰ পেটাৰ্ণ চাই PY কুইজ গোটেইখিনি কমপ্লিট চাই যি ইম্পৰ্টেণ্ট হ'ব ঠিক আছে তো ধুনীয়াকৈ আমি মানে সেইটো বনোৱা হ'ব আৰু লগতে MCQ মাল্টিপল চইচ কুৱেশ্যনছ থাকিব এনচাৰ্ছ থাকিব ইয়াৰ লগত মানে এক্সপ্লেনেশ্যন থাকিব এণ্ড লাষ্ট হৈ গ'ল কণ্টিনিউ গাইডেন্স থ্ৰু টেলিগ্ৰাম তো যিখিনি আপোনালোকৰ ডাউট থাকিব কিবা যদি ডাউট থাকে পিছত কিবা বুক লৈ ডাউট থাকে পঢ়া লৈ ডাউট থাকে এনি মানে আপোনাৰ পঢ়াৰ ৰিলেটেড কথা তো আপোনালোকে মোক গ্ৰুপতো ক'ব পাৰে বা ডাইৰেক্টলি ক'ব পাৰে টেলিগ্ৰামত তো আপোনালোকে কমপ্লিট মানে এটা গাইডেন্স দিবলৈ চেষ্টা কৰিম আমাৰ ফালৰ পৰা ঠিক আছে যাতে আপোনালোকৰ নেক্সট যোনটো হ'ব এৰিয়াৰ 3.0 যাতে আপোনাক সকলো পাছ কৰি মানে ফাইনেল লিষ্টত আপোনালোকৰ ফাইনেল PDFটোত নাম আপোনালোকৰ আহি যায় ঠিক আছে তো আজিৰ ভিডিঅ'ত ইমানখিনি আছিলে নেক্সট মই কাইলৈ বা পৰহিলৈ মই বুক লিষ্টৰখিনি দি দিম কি আপোনালোকে এচেঞ্চিয়েল আছে কিনি ল'ব আৰু বুকটো লৈ ঠিক আছে কিনিব তো তাৰ ওপৰতো মই গোটেইখিনি ধৰক মই কৈছোঁ অলৰেডি গোটেইখিনি কৰি পেলাই মই যিখিনি ইম্পৰ্টেণ্ট থাকে মই বনাই দিম আৰু নোটছ বনাই দিম তো আপোনালোকে সেইটো চিন্তা কৰিব নালাগে গোটেইখিনি কভাৰ হৈ যাব চব কভাৰ হৈ যাব তো সেইটো হ'ল আমাৰ কি বুলি কয় আজিৰ ভিডিঅ'টো তো শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ নেক্সট ভিডিঅ'ত আমি লগ পাম